লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয় যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয় যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন ছাল বাকলি থাকিলেহেঁতেন জানো আমি মাপ খুজি তত নাপালোহেঁতেন লুৰিণ গগৈ অখিল গগৈৰ সংবাদমেলৰ যিটো অৱস্থা কৰিলেহেঁতেন ইমান জপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন অসমক কোনে ভাল পায় কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয় যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয় যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন ছাল বাকলি থাকিলেহেঁতেন জানো আমি মাপ খুজি তত নাপালোহেঁতেন লুৰিণ গগৈ অখিল গগৈৰ সংবাদমেলৰ যিটো অৱস্থা কৰিলেহেঁতেন ইমান জপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন অসমক কোনে ভাল পায় কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয় যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয় যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন ছাল বাকলি থাকিলেহেঁতেন জানো আমি মাপ খুজি তত নাপালোহেঁতেন লুৰিণ গগৈ অখিল গগৈৰ সংবাদমেলৰ যিটো অৱস্থা কৰিলেহেঁতেন ইমান জপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন অসমক কোনে ভাল পায় কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয় যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয় যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন ছাল বাকলি থাকিলেহেঁতেন জানো আমি মাপ খুজি তত নাপালোহেঁতেন লুৰিণ গগৈ অখিল গগৈৰ সংবাদমেলৰ যিটো অৱস্থা কৰিলেহেঁতেন ইমান জপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন অসমক কোনে ভাল পায় কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব